হেল্ল' এভৰিৱান, আজি মই বনাব লৈছোঁ এটা নতুন ৰেচিপি। আপোনাৰ লগৰ মাজত মই লৈ আহিছোঁ এটা সৰু এটা মিনি ব্লগ মোৰ। আৰু আজি এয়া দেখিছানে, মোৰ গছৰ ফ্ৰেছ পানীলাও গছটো ইমান ধুনীয়াকৈ পাতকেইটা হৈছে নহয়, ইমান ধুনীয়া পাত হৈছে কেইটা। আজি পাতৰ লগত মই কি ৰেচিপি বনাই আপোনালোকে দেখাম বাৰু, আপোনালোক চাই থাকক। মই এটা নতুন ৰেচিপি বনাম, মোৰ মাইণ্ডৰ পৰা মানে ওলাইছোঁ বাৰু। কেনেকুৱা খালে মানে ফ্ৰেছ লাগিব, আজি মই ট্ৰাই কৰি চাম এনেকুৱা খালে বাৰু কেনেকুৱা লাগে। আৰু এই চোৱাচোন, আমাৰ এইখিনিত খেৰৰ মেজি আছে নহয়, খেৰৰ মেজিৰ ওচৰত মই এইখিনি তুলি আনিছোঁ। আৰু এইখিনি বনাম আজি মই চাটনি। আৰু মই কেনেকুৱা বনাওঁ আপোনালোকে বনাই খাবচোন, ট্ৰাই কৰিব বলকচোন কি বনাওঁ। প্ৰথমে মই ধুই পেলাই এইখিনি উহাই লৈছোঁ, বেছি টাইম নালাগে, 2 মিনিট মান। আৰু এইখিনিত মই এড কৰিছোঁ, প্ৰথমে মই নহৰু, পিঁয়াজ আৰু 3টামান শুকান জলকীয়া তেলত মই ভাজি লৈছোঁ। আৰু এইখিনি ভাজি পেলাই মই এতিয়া এটা বাতিৰ মাজত উঠাই ল'ম। এই চাক ধুনীয়াকৈ ৰঙা হয় ভাজি হৈছে। আৰু এইখিনি মই আজি কি কৰিম আপোনালোকে জানে নেকি, নাজানে বাৰু, চাই থাকিব কি কৰোঁ। এই শিলপতা লৈছোঁ, প্ৰথমে মই পাতখিনি যে উহাই লৈছোঁ, পানীলাওৰ পাতখিনি, এইখিনি মই আগত শিলপতাত মই পিচি লৈছোঁ। আৰু এই ওচৰত বাতি আছে নহয়, ইয়াত মই ভাজি থোৱা নহৰু, পিঁয়াজ আৰু শুকান জলকীয়াকেইটা ইয়াত মিক্স কৰি দিম। মিক্স কৰি কিনি এইখিনি মই ধুনীয়া কৰি পাতি ল'ম, শিলপতাত মই পিচি ল'ম। আপোনালোকৰ মিক্সাৰ গ্ৰাইণ্ডাৰ থাকিলে কেনেকৈ পিচি ল'ব পাৰিব। মই শিলপতাত পিচি লৈছোঁ, কি শিলপতাত পিচিলে ধুনীয়া হয় আৰু চেণ্টটো ওলাই বহুতেই ভাল লাগে। আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ, ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰি দিব, এটা কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব একেবাৰে নাপাৰো। আৰু মোৰ নতুন চেনেলত আপোনালোকে যদি এনেকুৱা ধৰণৰ ভিডিঅ' চাব খোজে, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেতিয়া এনেকুৱা ধৰণৰ বহুতো ভিডিঅ' পাব, আপোনালোকে ভাল লাগিব আৰু মোৰো ভাল লাগিব। আৰু এনেকুৱা মোৰ চাটনিটো আজি হৈ গৈছে দেখিছানে। আৰু ব্ৰাও ইমান ধুনীয়া হৈছে, আৰু চেণ্টটো বহুত ধুনীয়া ওলাইছে, ফ্লেভাৰটো কি ধুনীয়া ওলাইছে। আপোনালোকে ট্ৰাই কৰিবচোন, মই ফাৰ্ষ্ট টাইম ট্ৰাই কৰিছোঁ। বাই, আজিলৈকে ইমানটা ৰাখিছোঁ, টাটা, বাই বাই।